নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল লগতে অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকল যোৱাকালি গোৱালপাৰাৰ দুধনৈ ICDS কৰ্মী সহায়িকাসকলে CDPO কাৰ্যালয়ৰ সন্মুখত মহাবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি আছিল। উক্ত বিক্ষোভ কাৰ্যসূচী চলি থকা মুহূৰ্তত মই তাত উপস্থিত হওঁ আৰু কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াসকলৰ লগত মত বিনিময় কৰোঁ। তেখেতসকলৰ যি দীৰ্ঘদিনীয়া দাবী মাননি বৃদ্ধি, এই দাবী মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি প্ৰকাশ কৰে আৰু ক্ষোভিত হৈ চৰকাৰ আৰু বিত্ত তথা সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক কটু সমালোচনা কৰে। এই ভিডিঅ' যোগে আগবঢ়াবলৈ লৈছো এক বিশেষ প্ৰতিবেদন। চাই থাকিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰিছে থেংক ইউ সো মাচ। নমস্কাৰ জনাইছোঁ প্ৰথমতে আপোনালৈ। তাৰপিছত আমি এতিয়া প্ৰত্যেক প্ৰজেক্টে আমাৰ ছোৱালী আহি ছোৱালী আহি আমি যি পিকেটিঙৰ কাৰ্যসূচী কৰিলোঁ, আজি আমাৰ তৃতীয় দিন। এই তৃতীয় দিনত ভৰি দিছোঁ আমি, কিন্তু আজিলৈকে আমাক চৰকাৰে আমাৰ কাৰণে কোনো কাণ হা নাই। আমাৰ সমাজ কল্যাণ অফিচতো আমি আন্দোলন কৰি আহিলোঁ। তাতে আমি ভাবিছিলোঁ যেতিয়া বাজেট অধিৱেশন হ'ল আমি বহুত আশাৰে বাট চাই আছিলোঁ, নিশ্চয় আমাক কিবা ভাল খবৰ আহিব। যিদিনাখন বাজেট সমাপ্ত হৈছে সেইদিনাখন আমাৰ চকু পানী ওলাইছে। কাৰণ কেলৈ অংগনবাদীক লৈ মাত মতাৰ এজন মানুহ নাই। অংগনবাদীক লৈ কথা কয়, অংগনবাদীটো ভোক লাহ বিলাহ সকলোখিনি আছে। আমাৰ এজন বিত্তীয় মন্ত্ৰী অজন্তা নেওগ বাইদেউ, তেওঁ যদি মহিলাৰ দুখ নুবুজে তেতিয়া মহিলাৰ দুখ পুৰুষে বুজিবলৈ অলপ দেৰি লাগিব। এজন মহিলা মন্ত্ৰী থাকি আমি বহুত গৌৰৱ কৰিছিলোঁ, আমাৰ অংগনবাদীক হৈ মাত মাতিব, অংগনবাদী হৈ কথা ক'ব, কিন্তু অজন্তা বাইদেউ নিমাত কিয় তাৰ আমাক জবাব লাগে। আৰু আগন্তুক যি নিৰ্বাচন আহিছে সেই নিৰ্বাচনত আমি 1,53,000 অংগনবাদী কৰ্মী সহায়িকা যদি একগোট হৈ আমি ভোট যদি বৰ্জন কৰোঁ, এই চৰকাৰক আমি মাত দিব পাৰোঁ। আমাৰ উত্তৰ এটাই আগন্তুক নিৰ্বাচনত আমি অংগনবাদী কৰ্মী সহায়িকাই আমি BJP চৰকাৰৰ ভোট বৰ্জন কৰিম বুলি আজি এই মঞ্চৰ পৰা প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আমি এইখিনিয়ে ক'লোঁ। আমি আজি অক্টোবৰৰ পৰা এনেকৈ ধৰ্ণা কাৰ্যসূচী কৰি আছোঁ। আমাৰ মাননি যিমানখিনি পাবলগীয়া আছে, বাইদেউ সঞ্চালক বাইদেৱে আমাক এইখিনি কাম কৰি কাম যিটো কৰি দিছে, বাজেটত উৎপাদন হোৱা নাই, এই বাজেটত এইটো কাম কৰি দিব লাগে আমাক। আৰু মাইকী মানুহৰ আজি আমি এই ৰাজপথত বহিবলগীয়া হৈছে। আমি ঘৰ সংসাৰ এৰি থৈ আহি ইয়াতে বহি আছোঁ ল'ৰা ছোৱালী লৈ। গতিকে আমাৰ দুখখিনি আমাৰ চৰকাৰে বুজি ল'ব লাগে। নৰেন্দ্ৰ মোদীয়ে সদায় কয় বেটী বচাওক বেটী পঢ়াওক, কিন্তু আমাক কি কৰি আছে তেওঁলোকে? আমাৰ কাৰণে অলপমান চাওক। আমিতো 1 লাখ টকা খুজি বহি থকা নাই। জন্ম যেতিয়া এটা প্ৰসূতি হয় তেতিয়াৰ পৰাই আমাৰ ইয়াত আহে, আমি চাব লাগে, আমিয়ে পঢ়াব লাগে, গোটেইখিনি আমি কৰি দিব লাগে। আমাৰ মানে অকণমান চাওক তেওঁলোকে। এইখিনিয়ে ক'লোঁ মই। ধন্যবাদ আপোনালোকলৈ, ধন্যবাদ।